মহাকুম্ভ মেলাত ভয়ংকৰ ঘটনা পদপিষ্ট হৈ 10 গৰাকীকৈ ভক্তৰ মৃত্যু আহত বহু গৰাকী। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাস্থিত পদপিষ্টৰ ঘটনা পদপিষ্ট হৈ 10 গৰাকীকৈ ভক্তৰ মৃত্যুৰ খবৰ। পদপিষ্টৰ ঘটনাত কেইবাজনো ভক্ত আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। আনফালে চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে কেইবাগৰাকীও ভক্ত। জানিব পৰা অনুসৰি ত্ৰিবেণী সংগমৰ বেৰিগেড ভাঙি স্নান কৰিবলৈ আগবাঢ়িছিল অজস্ৰ লোক। সেই সময়তে ভক্তৰ ভিৰ আৰু দৌৰাদৌৰিৰ ফলতে এই পদপিষ্টৰ ঘটনা সংঘটিত হয়। ঘটনাস্থলীৰ পৰা অৰ্ধশতাধিক এম্বুলেন্সৰ যোগেদি আহতসকলক হাস্পতালত ভৰ্তি কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লগতে সেনা আৰু NSG মোতায়েন কৰিছে। আনফালে আখৰা পৰিষদে আজিৰ দিনটোত অমৃত স্নান বন্ধ ৰাখিছে। মৌনী অমাৱস্যাৰ দিনা স্নান কৰিব নোৱাৰিব ভক্তই। মৌনী অমাৱস্যাৰ ত্ৰিবেণী সংগমৰ স্নানক অতি পবিত্ৰ গণ্য কৰা হয়। আজিৰ দিনটোতে 10 কোটি লোকে স্নান কৰাৰ সম্ভাৱনা আছিল। ভক্তসকল বসন্ত পঞ্চমীত স্নানৰ বাবে আহ্বান। আখৰা পৰিষদে পদপিষ্ট ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে। এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ ফোন কৰি সমগ্ৰ ঘটনাৰ বুজ লয়। গৃহ মন্ত্ৰালয়ে ঘটনা নিয়ন্ত্ৰণৰ বাবে সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। বৰ্তমান মেলাস্থলীৰ পৰিস্থিতিৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিটো ছেকশ্যনত মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।